বিকল্প ব্যৱস্থাক লৈ আজিও দুই মেৰুত চৰকাৰ আৰু শিক্ষক সমাজ ২৬ জানুৱাৰীৰ পূৰ্বে চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগিব বিকল্প ব্যৱস্থা চৰ্তবিহীনভাৱে চাকৰি নিয়মীয়া কৰিব লাগিব ঠিকাভিত্তিক শিক্ষকৰ অন্যথা তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব হিমন্ত বিশ্ব চৰকাৰ ৰাজ্যৰ ২৫,০০০ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণক লৈ চৰকাৰে বান্ধি দিয়া নিয়মৰ পুনৰ বিৰোধিতা কৰিলে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে 11 বছৰে টেট উত্তীৰ্ণ শিক্ষকসকলে সেৱা আগবঢ়োৱাৰ পিছতো চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত নাপালে উচিত সিদ্ধান্ত সেয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে পুনৰ এবাৰ সৰব হ'ল এই সকল ঠিকাভিত্তিক শিক্ষক আমাৰ কাৰণে বেয়া খবৰ এইটোৱে ৰেগুলাৰাইজেশ্যন কৰিব ওলাইছে এটা চৰ্ত দিহে কৰিব ওলাইছে যিটো চৰ্ত আমাৰ কাৰণে সাংঘাতিক মাৰাত্মক চৰ্তটো হ'ল যে আমি যিটো দৰমহা পাই আছো সেই দৰমহা প্ৰৱৰ্তন কৰি সম্পূৰ্ণ নতুন পদ্ধতিৰে সম্পূৰ্ণ নতুন নিৰীক্ষত নতুনকৈ আমাক নিযুক্তি দিবলৈ ওলাইছে শিক্ষকসকলৰ স্পষ্ট কথা গণতন্ত্ৰ দিৱসৰ পূৰ্বে চৰকাৰে বিকল্প ব্যৱস্থা প্ৰত্যাহাৰ কৰি হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ অনুকূলে গ্ৰহণ কৰক সিদ্ধান্ত অন্যথা গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'বলৈ সাজু থাকক চৰকাৰ আজিৰ দিনটোত আমি প্ৰতিজন শিক্ষকে অনুধাৱন কৰোঁ যে ১৩ চনৰ পৰা আমাক যি দৰমহা আলোচনী দি আছে সেই অনুসৰি আমাক চাকৰি নিয়মীয়াকৰণ কৰাটো আমাৰ কাৰণে ন্যায় পিছত কিন্তু নক'ব যে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে আন্দোলন বিচাৰে আন্দোলনকাৰী সংস্থা আৰু এইসকল শিক্ষক আন্দোলনকাৰী চৰকাৰে যদি ঠিকাভিত্তিক শিক্ষকসকলৰ এই দাবী মানি নলয় তেন্তে গুণোৎসৱ শিক্ষা হেতু এপ অনলাইন আদি কামত অসহযোগ কৰিব শিক্ষকসকলে সমগ্ৰ ৰাজ্যতে ভাগে ভাগে অনুষ্ঠিত কৰিব শিক্ষকৰ প্ৰতিবাদী সভা অতি কম দিনৰ ভিতৰত শিক্ষক কৰ্মচাৰী সংগঠনৰ সৈতে চলাই যাব সংগ্ৰাম প্ৰয়োজনত ৰাজধানী দিল্লীত শিক্ষকসকলে সাব্যস্ত কৰিব প্ৰতিবাদ চৰকাৰে আগন্তুক দিনত শিক্ষকসকলৰ আহ্বানৰ গুৰুত্ব সহকাৰে নলয় তেন্তে সিদ্ধান্ত প্ৰকাশ হোৱা ক্ষণৰে পৰা শিক্ষা বিভাগৰ দ্বাৰা পৰিচালিত সকলো কাৰ্য যেনে গুণোৎসৱ শিক্ষা হেতু এপ অনলাইন সকলো কাৰ্য যি অতিৰিক্ত দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰে পাঠদানৰ অতিৰিক্তভাৱে সেই সকলো কাৰ্যতে অনিৰ্দিষ্টকালীন অসহযোগ কাৰ্যসূচী পালন কৰিব অহা গণতন্ত্ৰ দিৱসৰ পূৰ্বে চৰকাৰে বেতন সুৰক্ষা আৰু নিয়মীয়াকৰণৰ ক্ষেত্ৰত সমৰ্থক ভূমিকা গ্ৰহণ নকৰিলে পূৰ্বতকৈ অধিক শক্তিশালী প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ব আমি জোন ৱাইজ ৩-৪খন জিলা শিক্ষক একত্ৰিত হৈ অসমৰ প্ৰতিটো কোণত প্ৰতিবাদী শিক্ষক সভা অনুষ্ঠিত কৰিব দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি শিক্ষকসকলে ক'লে চুবুৰীয়া মণিপুৰৰে যদি বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰিব পাৰে তেন্তে অসমে নোৱাৰাৰ কাৰণ কি মণিপুৰ ৰাজ্যই যদি আমাৰ দৰে শিক্ষকসকলক চাকৰি লাভ কৰা দিনটোৰ পৰা নিয়মীয়াকৰণ কৰিব পাৰে ছিকিম ৰাজ্যখনত শিক্ষকসকলক যদি নিযুক্তিপ্ৰাপ্ত দিনটোৰ পৰাই নিয়মীয়াকৰণ কৰিব পাৰে তেনেহ'লে আমি অন্তত নিযুক্তিপ্ৰাপ্ত নহয় আৰম্ভি পোৱা দিনটোৰ পৰা আমাক নিয়মীয়াকৰণ কৰাত অসম চৰকাৰৰ বাধা কৰে বুলি আমি প্ৰশ্ন কৰোঁতে তেতিয়া তেওঁলোকে কৈছিল যে মণিপুৰৰ নিচিনা অশান্ত ৰাজ্য এখনৰ উদাহৰণ অসমত নচলে বুলি তেওঁলোকে কৈছিল সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ এই দাবীৰ পিছত চৰকাৰে এতিয়া কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ শইকীয়াৰ সহযোগত ধীৰাজ হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম